আনিব লাগিব দূৰণি পানী লব গৈ লাগিব উৰণি টানি। হে হৰি ৰাম হৰি কাটিব লাগিব দেই একো টেনচন নাই আপোনালোকক এগৰাকী গাঁৱৰ গৃহিণীক পৰিচয় কৰাই দিবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো এই গাঁৱৰ যোনগৰাকী গৃহিণী আচলতে এই গৃহিণীগৰাকীয়ে এনেকুৱা সুন্দৰ সুন্দৰ কিছুমান গীত গায়। তো মই আপোনালোকক ক'লোঁ নাই, আপোনালোকে নুশুনালৈকে আপোনালোকে বিশ্বাস নকৰিব আৰু যেতিয়া আপোনালোকক শুনুৱাই দিম নহয় ভাবিবলৈ বাধ্য হ'ব। তো মই আপোনালোকক দেখাব বিচাৰিছোঁ সেই গাঁৱৰ গৃহিণীগৰাকী ঘৰতে মই উপস্থিত আছোঁ। দেখিবলৈ পাইছে এইটোৱে হ'ল ঘৰটো, একদম পৰিৱেশটো বৰ সুন্দৰকৈ ৰাখিছে। এইফালে দেখিবলৈ পাইছে আপোনালোকে একদম পূৰা ধুনীয়া, একদম ফুল, একদম পূৰা ধুনীয়া এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। তো আচলতে আৰু এটা ইণ্টাৰেষ্টিং আপোনালোকক দেখাইছোঁ, চাওক এইটো খেৰ মেজি দেখিছে আপোনালোকে, খেৰ মেজি। যিহেতুকে মই আপোনালোকক কৈছোঁৱে গাঁৱৰ এগৰাকী গৃহিণী, যিহেতুকে আপোনালোকে দেখিবলৈ পাইছে এইটো খেৰ ঘৰ দেখিছে, আৰু এইফালে গৰু বান্ধি দিয়া আছে। তো একদম পৰিৱেশটো এটা সুন্দৰ, আৰু এইফালে দেখিবলৈ পাইছে আপোনালোকে এটা গোঁসাই ঘৰ একদম বনাই থৈ দিয়া আছে, এটা সুন্দৰ পৰিৱেশ। আৰু আপোনালোকে দেখিবলৈ পাইছে একদম নাৰিকল গছ, একদম এটা সুন্দৰ পৰিৱেশ। তো যিহেতুকে গাঁৱলৈ আহিছোঁ, মই এগৰাকী গাঁৱৰ গৃহিণীক দেখাব বিচাৰিছোঁ, একদম প্ৰতিভাসমূহ বিকাশ কৰিবলৈ আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে এইযোৰ টেঙা গোল নেমু বুলি কয়, আপোনালোকে দেখিবলৈ পাইছে গোল নেমু। মই ক'লোঁ নাই গাঁৱত কি নাই, আপোনালোকে গাঁৱত বাৰীলৈ সোমাই গ'লে আপোনালোকে কি নাপাব। হাতে ছিঙি আপুনি টেঙা খাবলৈ পাব, হাতে ছিঙি আপোনালোকে আম কঁঠাল খাবলৈ পাব। ইমানে মানে আমাৰ গাঁৱত মানে একদম ভোগে উপচি থাকে। তো মই আপোনালোকক দেখুৱালে ঘৰখন এইখন। তো এই ঘৰখনৰ গৃহিণীগৰাকীক মই আপোনালোকক যোনসমূহ প্ৰতিভা, সেই প্ৰতিভাসমূহ দেখাবৰ কাৰণে আজি আহিছোঁ। অ' বাইদেউ বাইদেউ আহক। তো আপোনালোকে দেখিবলৈ পাইছে এইগৰাকী হ'ল বাইদেউ। তো বাইদেউ আপোনাক মোৰ চেনেললৈ ধন্যবাদ জনাইছোঁ। তো আপোনালোকে এইটো মাত নক'ব, গম পাইছে। তো হেৰি বাইদেউ আপোনাৰ পৰিচয়টো, নামটো কি কওকচোন, পৰিচয়টো দিয়ক। হয়, নমস্কাৰ, মোৰ নাম শ্ৰীমতী লাৱণ্য মুৰা। মজা। তো হেৰি যিহেতুকে আপুনি যিহেতুকে ইমান সুন্দৰ সুন্দৰ, এইফালে ওলাই আহক, মজা লাগিব দেই। তো আপোনালোকে এইটো মাইণ্ড নকৰিব দেই, আমি মানে যিহেতুকে এটা প্ৰফেচনেলি টাইপত আমি যিহেতুকে কামখিনি নকওঁ, জাষ্ট মানে ঘৰুৱাভাৱে আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ, আপোনালোকে জানেই। ঠিক আছে, আপোনালোকে খালি এইটো মানে কিছুমান ভুল ভ্ৰান্তি হ'লে এইটো মানে অপৰাধ কৰিব, মানে মাৰ্জনা কৰিব অপৰাধখিনি। আমি একদম পূৰা ঘৰুৱাভাৱে ভিডিঅ' বনাওঁ, একদম প্ৰফেচনেলি নহয়। জাষ্ট আমি যেনেকৈ আমি ঘৰত যেন কথা পাতোঁ, ঘৰৰ আমি ধৰি লওক ভাই ককাই, ধৰি লওক ঘৰৰ পৰিয়ালসকলে আমি যেনেকৈ কথা পাতি থাকোঁ, আমি তেনেকৈ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰোঁ। তো আপোনালোকে দেখিছে এইগৰাকী হ'ল সেইগৰাকী বাইদেউ আৰু গৃহিণী। তো এই গৃহিণীগৰাকী ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী, যিহেতুকে আমাৰ এই বাইদেউগৰাকীয়ে ভাও কৰে, আৰু লগতে হৰিনাম, দিহানাম আৰু বিয়ানাম, আৰু ধৰি লওক বিহুসুৰীয়া গীত। তো এই প্ৰতিভাসমূহ আপোনালোকৰ আগত দেখাবৰ কাৰণে আহিছোঁ। তো বাইদেউ কি কয়, বেছি কথা নাপাতো ধৰি লওক দেই, ধৰি লওক আমাৰ ভিউৱাৰ্ছসকলে ক'ব নহয় অকল কথাই পাতিব নেকি। তো আপুনি ষ্টাৰ্ট কৰক, মানে কিহৰ পৰা ষ্টাৰ্ট কৰে এইটো আপুনি ষ্টাৰ্ট কৰক। ধৰি লওক আপুনিতো হৰিনাম, ধৰি লওক বিয়ানাম আদি সকলো গায় নহয় ন, আপুনি ষ্টাৰ্ট কৰক আৰু মানে ক'ৰপৰা গায় আৰু গাই শুনাব লাগিব। একদম ষ্টাৰ্ট কৰি দিয়ক। মই হৰিনাম এটাকে প্ৰথমতে গাই শুনাইছোঁ। কৃষ্ণ কাটিব লাগিব দেই, একো টেনচন নাই। এনেই মই সাধাৰণ এনেই ঠিক আছে কওক। নাৰ ন। তো আপোনালোক খেলটো গম পাইছে নাই, এই বাইদেউগৰাকীয়ে
এইবাৰ নাৰদৰ মানে বচন লৈছে দেই, যিহেতুকে ভাদৰ কৃষ্ণ জন্মাষ্টমীত সমনীয় হ'বলা ন, ভাওনা কৃষ্ণ জন্মাষ্টমীত ভাও হ'ব। তো সেই কৃষ্ণ জন্মাষ্টমীত গাঁৱতে মানে ধৰি লওক নাৱত লৈছে। তো প্ৰথম মানে নাৰদৰ যিহেতুকে আজিকালি মানে ভাওনাসমূহত যিহেতুকে নাৰদ যোনটো মানে পাঠ, ধৰি লওক নাৰদৰ যোনখন বচন, আজিকালি সেই নাৰদৰ বচনখন চবতকৈ মানে মেইন হৈ পৰিছে। আগৰ যুগত ধৰি লওক দেই, আমি ভাওনা চাওঁতো আগৰ ধৰি লওক আগত মানে নাৱত থাকিলে মানে ধৰি লওক চাবলৈ অকণমান ভাল নালাগা নালাগে। আজিকালি মানে এইটো যেতিয়া এই সময়ছোৱাত মানে নাৱত থাকিলে মানে ভাওনাখন ভাল লাগে। তো একদম পূৰা নাৰদৰ হেৰিৰ পৰা ষ্টাৰ্ট কৰকচোন, আপুনি ভাল লাগিব তেতিয়া নিজৰ বুলি। মই এবাৰ প্ৰথম লৈছোঁ নাৰদ। মই নাৰদৰ প্ৰথম যেতিয়া সোমাই যায় তেতিয়া মই গীত এটা গাই দিছোঁ। হে ৰাম হৰি অনন্ত মুৰাৰী ভকত বৎসলনী ভকত বৎসলনী সেৱকয়ো ধাৰী ধন্যবাদ। যিহেতুকে আপুনি প্ৰথম নাৰদ মানে ধৰি লওক ওলাওঁতে এই গীতটি গাই ওলাব হয় নাই, মই মানে গীতটো ইমান শুনি ভাল পাইছোঁ দেই, মই সঁচা কৈছোঁ। মানে বাইদেউ যেতিয়া নাৱত মানে ওলাবতো ভাও কৰিবলৈ, সকলো ৰাইজ মোৰ বিশ্বাস এইটো জয় পৰি যাব, সঁচা কথা কৈছোঁ। ইমান সুন্দৰ মানে গীত গাইছে। তো বাইদেউ আপোনালোকৰ ঘৰত পৰিয়াল কিমান? আমাৰ পৰিয়ালত 4জন সদস্য আছে। মোৰ হাজবেণ্ড আছে, মোৰ এটা ল'ৰা আছে, তেওঁ BA পঢ়ি আছে। তাৰপিছত মোৰ এজনী ছোৱালী আছে, তেওঁ 5লে পাইছে। বাকী সেই খেতি পথাৰটো কৰে না? কৰি আজৰি হ'ল দেখিলে, যিহেতুকে গাঁৱৰ পৰিৱেশ নহয় জানো, একদম পূৰা ফাষ্ট আৰু একদম পূৰা খেতি বাতি কৰি আজৰি। ঠিক আছে, তো আৰু বেছি কথা পাতি নাথাকোঁ, ডাইৰেক্ট মানে মাজলৈ সোমাই গৈ থাকোঁ নিজৰ বুলি। তো এতিয়া আপুনি কি শুনাব? মই ফাকি নেগেৰা নামক। ঠিক আছে শংকৰ গুৰু সোণৰ পালেং পাৰি থৈছোঁ তুমি শুবলৈ, মাধৱ গুৰু ফুলৰ মালা গাঁঠি থৈছোঁ পিন্ধাই দিবলৈ। মজা দেই, সঁচাকৈ দেই। মানে এনেকুৱা লাগিছে মানে ধৰি লওক দেই, আমি কিছুমান মানে ইউটিউবত চাই থাকোঁ, ফেচবুকত চাই থাকোঁ দেই, যি ষ্টুডিঅ'ত যেন গাই থাকে, তো মানে তাতকৈ মানে কম নহয়, মানে এনেকুৱা মানে সুন্দৰ লাগিছে সঁচাকৈ। ধৰি লওক আপুনি যেন এইবিলাক যেন হৰিনাম গাইছে ধৰি লওক দেই, এইবিলাক আপুনি ক'ব পৰা শিকিছেনে নে নিজে মানে ধৰি লওক আয়ত্ব কৰিছে? আয়ত্ব মানে মই প্ৰথমতে এনেই গাই থাকোঁ, মানে নামঘৰত। তাৰপৰা মই গুৰুৰ ওচৰত শিক্ষা লোৱা নাছিলোঁ। তাৰপিছত 2022 চনতে মই এজন গুৰুৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰিলোঁ। তেখেতৰ নামটো মই ক'বই লাগিব, তেখেতৰ কাৰণে মই বহুতখিনি আগবাঢ়িব পাৰিলোঁ। তেখেতৰ নামটো হ'ল জোনটি গগৈ। হয়, তেখেতৰ সহযোগিতাতে মই আগবাঢ়ি বহুতকেইখন মঞ্চত মই পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। মানে ভালে মান য'তে হয় মই তলৈকে যাওঁ। আৰু গোলাঘাটত অসম ভিত্তিক দিহানামৰ প্ৰতিযোগিতা পাতিছিলে, তাত মই মানে নিচুকনি বঁটা পাইছিলোঁ মই কণ্ঠৰ হেৰিয়ত। হয়, তো আপোনালোকেতো শুনিলেই, এই বাইদেউগৰাকীয়ে তেওঁক পুৰস্কাৰে পুৰস্কৃতও হৈছে। আৰু যিহেতুকে গুৰু নাম কৈছে, যিহেতুকে জোনটি দা, আচলতে মোৰ কেমেৰা পাছফালে আছে কি কয় গুৰুজন। তো আপোনালোকক মই ফটোখন ছাইডত লগাই দিছোঁ। এইজনে হ'ল এই বাইদেউগৰাকী ভাগৰ গুৰু। তো আপোনালোকে দেখিবলৈ পাইছে, এইজনে হ'ল গুৰু জোনটি দা। মই ফটোখন লগাই দিছোঁ, আপোনালোকে দেখিছেই। তো বাইদেউ কি কয়, আপুনিতো ধৰি লওক কি বিয়ানাম গায় বুলি কোৱা শুনিছোঁ। মানে আমাৰ সেই গুৰুৱে কৈছে দেই, বিয়ানাম ইমান সুন্দৰ গাই কৈছে। মইতো মানে ধৰি লওক দেই, এনে গীত মাতসমূহ মই বহুত ভাল পাওঁ। যিহেতুকে আপুনিতো বিয়ানামটো জানে, তো মানে এনেকুৱা এটা বিয়ানাম গাওক যেন, যাতে মানুহে আপোনাৰ যোনটো বিয়ানাম, সেই বিয়ানামটো শুনি থাকিলে যাতে
অলপ মানে আৱেগিক হৈ যায় আৰু তেনেকুৱা ধৰণৰ এটা গাওক না বহুত ভাল লাগিব আনিব লাগিব দূৰণি পানী ল'ব গৈ লাগিব উৰণি টানি কৰিব লাগিব সকলো কাম ৰাখিব লাগিব বংশৰ মান কীৰ্তন ঘৰ মচিবা গধূলি পুৱা নিজৰ স্বামী গুৰুক কৰিবা সেৱা ধন্যবাদ সঁচাকৈ দেই একদম বিয়া লাগি গৈছে দেই মই ক'লোঁ নাই একদম বিয়া লাগি গৈছে ধৰি লওক নিজৰ মাক দেউতাকে নিজৰ কইনাগৰাকীক একদম বিদায় দিয়া মুহূৰ্তৰ নিচিনা লাগিছে একদম বহুত ভাল লাগিছে ইমানে সুন্দৰ তো আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যিহেতুকে আপোনালোকক গাঁৱৰ এগৰাকী গৃহিণীক আপোনালোকৰ মাজত উলিয়াই দিছোঁ তো আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই ভিডিঅ'টো কিন্তু শ্বেয়াৰ হ'ব লাগিব দেই এই ভিডিঅ'টো মানে ইমানে শ্বেয়াৰ হ'ব লাগিব মই এইটো কাৰণে শ্বেয়াৰ কৰিবলৈ কৈছোঁ যিহেতুকে এই বাইদেউগৰাকী এগৰাকী বহুত ভিতৰুৱা অঞ্চলত বাস কৰা এগৰাকী গৃহিণী হয় তো সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিব কৈছোঁ যিহেতুকে অসমত যাতে এই বাইদেউগৰাকী অলপ পৰিচয়টো হয় আৰু ঠিক আছে মই সেইকাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লগতে বাইদেউৰ কাৰণে এটা লাইক কৰিব আৰু ধুনীয়াকৈ এটা একদম পূৰা কমেণ্ট কৰিব নিজৰ বুলি দেই কমেণ্ট নকৰাকৈ নাথাকিব আৰু ভিডিঅ'টো মই শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিছোঁ দেই কাৰণ কেলৈ আপোনালোকে বহুতো ভিডিঅ' শ্বেয়াৰ কৰে আপোনালোকে ভিডিঅ' বহুত শ্বেয়াৰ কৰে কিন্তু এই বাইদেউৰ ভিডিঅ'টো শ্বেয়াৰ নকৰিলে কিন্তু বহুত বেয়া পাম দেই এটা শ্বেয়াৰ কৰিব নিজৰ বুলি দেই তো এতিয়া আৰু ভিতৰলৈ সোমাই যাওঁ বাইদেৱে আৰু গীত গায় ধৰি লওক এতিয়া নাৰদৰ যিহেতুকে নাৰদৰ হেৰি যিহেতুকে সোমাই যোৱা একদম প্ৰথম অৱস্থাত যোনটো গীত সেই গীতটি গালে হৰিনাম গালে বিয়ানাম গালে আৰু ধৰি লওক এনেকুৱা বিহু সুৰীয়া কিবা এনেকুৱা ধৰণৰ গায় নহয় ন হয় মই বিহুৰ লগতে জড়িত আছোঁ এতিয়া যোৱা বছৰ পৰা হৈছোঁ বিহুৰ লগত জড়িত আমাৰ মেজাংকৰি দল এটা আছে হয় হয় মই মানে পঞ্চায়ত ভিত্তিত নিছিলে তেতিয়া মানে মই বিধানসভা সমষ্টিলৈকে যাবলৈ সক্ষম হৈছিলোঁ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ গুৱাহাটীলৈ যাবগৈ নোৱাৰিলোঁ আৰু সেইটো থাকেই হয় আজিকালি হয় হয় তাৰপিছত এনেই আৰু গাঁৱৰ লগত মাৰোঁ তাৰে মই এভাগি যোজনা এটা গাই দিছোঁ টকা সৰু সৰু মাতে ঐ লগৰী ঐ টকা সৰু সৰু টকাৰ মাতে শুনি ৰ'ব আমি নোৱাৰো ঐ এৰি যাওঁ ভোকৰে ভাত টকা সৰু সৰু মাতে ঐ লগৰী টকানো সৰু সৰু টকানো সৰু সৰু মাত সেই টকাৰ মাতে শুনি বাহিৰ ছটিয়নাই মেলিলে পাত মজা দেই আচলতে ইমান সুন্দৰ কণ্ঠ অধিকাৰী ভাল লাগিছে আচলতে ভিডিঅ'টো মোৰ মানে বনাই কিবা এটা ভাল লাগিছে ইমান সুন্দৰকৈ গাইছে একদম ভাল লাগিছে তো আপোনালোকে যদি শ্বেয়াৰ নকৰে নিজকে কিবা আধৰুৱা নিচিনা নালাগিবনে বাৰু মই এইটোৱে ক'লোঁ তো ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব তো বাইদেউক আপোনাক শেষত একদম ধন্যবাদ জনাইছোঁ যিহেতুকে আপুনি মানে ধৰি লওক সময়কণ উলিয়াই কৰি মানে ইমান এটা টাইম দিছে ধৰি লওক মোক এই ভিডিঅ'টো বনোৱাৰ ক্ষেত্ৰত অলপ সহায় কৰিছে আপোনাক একদম শেষত ধন্যবাদ জনাইছোঁ তো নিজৰ বুলি আপুনি কিবা কয় যে দুআষাৰমান কৈ দিয়ক ভালে লাগিলে তোমালোক আহিলা যিহেতু মই এইবিলাকত ভাল পাওঁ সংস্কৃতি হেৰিয়ত মই চবেই কওঁ বাৰু মই নাম প্ৰসংগতো মই বহিছোঁ কীৰ্তন পাঠো কৰোঁ মই এইবিলাক মানে মোৰ কৰি ভাল লাগে আৰু হয় হয় আৰু ঘৰৰ পৰা মোৰ কোনো বাধা নাই সেইবিলাক কৰাৰ কাৰণে হয় সেইটোৱে ঠিকেই এইটো এটা বৰ ডাঙৰ কথা দেই ধৰি লওক আজিকালি কিছুমান আমি নিউজ পাই থাকোঁ দেই ধৰি লওক এনেকুৱা ধৰণৰ নিউজ পাই থাকোঁ ধৰি লওক মানে ধৰি লওক ঘৰখনত কিছুমান মানে এনেকুৱা ধৰণৰ ওলাই থাকে দেই ধৰি লওক এতিয়া বাইদেউগৰাকীয়ে ধৰি লওক এতিয়া এইখিনি ক্ষেত্ৰত আপুনিতো ধৰি লওক মুকলিমূৰীয়াকৈ ওলাই যাব লাগিব হয়নে নহয়
তো এই বাইদেউগৰাকী ধুনীয়াকৈ মুকলিমূৰীয়াকৈ ওলাই গৈছে ধৰি লওক এতিয়া কৈছেই নিজে কোনো ইয়াত বাধা দিয়া নাই কিন্তু আচলতে এনেকুৱা হ'ব লাগে ধৰি লওক কিছুমান এনেকুৱা দেখোঁ দেই পত্নীগৰাকীয়ে ইমান প্ৰতিভা থাকে ধৰি লওক সেই প্ৰতিভাসমূহ বিকাশ কৰিব নিদিয়ে ধৰি লওক কিবা কাজিয়া চাজিয়া হয় ধৰি লওক আপোনালোকৰ ক্ষেত্ৰত মানে এইটো যেন আপুনি নিজে কৈছে কোনো বাধা নাই এইটো বহুত ভাল লাগিছে দেই একদম মোৰ হাজবেণ্ডে মোক বহুত ছাপোৰ্ট কৰে এইবিলাকত আৰু যিহে নেকি মানে মোক থয়গে আনেগে মানে ঘৰৰ কাম বন কৰা বা ধৰি মোক সকলোখিনিতে সহায় কৰি দিয়ে এইটো ক্ষেত্ৰত আচলতে পতি পত্নী হ'লে বা ঘৰুৱা পৰিৱেশ হ'লে মানে এনেকুৱা হ'ব লাগে যোনটো কৰি ভাল পায় আচলতে সেইটো কৰিবলৈ দিব লাগে আগবঢ়াই নিব লাগে আচলতে এই কামটো যেন কৰিছে এই কামটোৰ ক্ষেত্ৰত অকল যেন এই বাইদেউগৰাকীয়ে যেন জিলিকি উঠিব বা তেনেকুৱা নহয় ঘৰখনৰ সকলো লোকো মানে ধৰি লওক এটা পৰিচয় হৈ আহিব ধৰি লওক এইগৰাকী হ'ল আমুকৰ পত্নী এনেকুৱা ধৰণৰ নাম ধৰাবতো সেইকাৰণে বহুত ভাল লাগিছে যিহেতুকে আপোনালোকৰ আগত মই পৰিচয়টো কৰাই দিলোঁ কিন্তু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু শেষত এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে যদি প্ৰথমবাৰৰ বাবে যদি আহিছে মোৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাইদেউ শেষত আকৌ ধন্যবাদ দিছোঁ দেই তাকে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ দেই